আৰম্ভণিৰ পৰা যিখিনি মই শুনিলোঁ চেতিয়া ছাৰৰ যিখিনি বক্তব্য সঁচাকৈ মানে অভিভূত। আমাৰ মনৰ ভিতৰত ৰন্ধে ৰন্ধে গোটেই কথাখিনি শুনা গৈছে। মই এজন অৱসৰপ্ৰাপ্ত বেংকৰ বিষয়া। মই যি পেঞ্চনৰ টকাৰে ঘৰ চলোৱাত সকলোৰে অলপ অসুবিধা হয়। এটা দ্বিতীয় চ'ৰ্চ আৰু গৃহিণীসকলে যিসকল গৃহিণী ইয়ালৈ আহিছে, গৃহিণীসকলৰো আচলতে ঘৰখনৰ যি উপাৰ্জন তাৰ উপাৰ্জনৰ লগত এটা সহযোগিতা সঁচাকৈ দৰকাৰ। আৰু এই পদ্ধতিত এই ফৰ এভাৰ লাইফৰ যি পদ্ধতি, এই পদ্ধতিৰে নিশ্চয় ইয়াতে উপলব্ধি কৰিলোঁ, মই দেখিলোঁ, শুনিলোঁ, শুনাৰ পিছত উপলব্ধি কৰিলোঁ সঁচাকৈ এইটো এটা খুব সুন্দৰ। ইয়াৰ নেক্সট জেনেৰেশ্যনলৈকে, তাৰ পিছৰ জেনেৰেশ্যনলৈকে সেই ইনকামৰ চ'ৰ্চটো থাকি যায়। আমি মোবাইল যিহেতু ব্যৱহাৰ কৰোঁ, মোবাইলৰ যোগেদি আমি এই ইয়াত হেৰি কৰিব পাৰোঁ। ইয়াৰ প্ৰশান্ত ফুকন মোৰ ভাতৃপ্ৰতিম বন্ধু। আমি নাটক একেলগে কৰিছোঁ বিভিন্ন হেৰিয়াত। ইয়াত প্ৰশান্ত ফুকনৰ এটা সময় আছিল শাৰীৰিকভাৱে যথেষ্ট অসুস্থ আছিল। মই ৰিটায়াৰ হোৱাৰ পিছত বেছি লগ নাপাওঁ, মাজে মাজে বহু দিনৰ মূৰতহে কিবা টেলিফোন যোগে লগ পাওঁ। তেওঁ যেতিয়া শয্যাগত টাইপত কেঞ্চাৰত ভুগি আছিল, মোৰ মনত সেইটো খুব দুখ। তাৰপিছত যেতিয়া দেখিলোঁ প্ৰশান্ত ফুকন যেন মোতকৈ সুস্থ, একেবাৰে ডেকা ল'ৰাৰ নিচিনা। তাৰপিছত মই যেতিয়া এই গোটেই কথাখিনি গম পালোঁ আৰু ফৰ এভাৰ মই এতিয়া ব্যৱহাৰ কৰি আছোঁ। এতিয়া যিটো ডেমো দি গ'ল সেইটো সঁচাকৈ ব্যৱহাৰ কৰি আছোঁ। মোৰ ডায়েবেটিছৰ অলপ চলপ আছে, প্ৰেছাৰৰ প্ৰব্লেম অলপ আছে, কিন্তু মই এই আজি এমাহ ডেৰ মাহ এইটো খোৱাৰ পিছত মই সঁচাকৈ উপলব্ধি কৰিছোঁ মই যেন আগতকৈ অকণমান যেন ডেকা হৈছোঁ। ঠিক তেনেকুৱা এটা অনুভৱ কৰিছোঁ। মই বিশেষ দীঘলীয়া নকৰোঁ, মই সকলোলৈকে মই শুভেচ্ছা জনালোঁ আৰু সকলোৱে সবলভাৱে আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। ধন্যবাদ।